নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আমি আমাৰ লিভাৰখন আজীৱন কিদৰে সুস্থ কৰি ৰাখিব পাৰোঁ। আজিকালি বহুতো মানুহৰ লিভাৰৰ নানা সমস্যা হোৱাটো পৰিলক্ষিত হৈছে। বিশেষকৈ আজিকালি বেছিভাগ মানুহেই ফেটি লিভাৰৰ দৰে সমস্যাত আক্ৰান্ত হোৱাটো দেখা গৈছে। আচলতে আমাৰ শৰীৰৰ লিভাৰখন হৈছে এটি মুখ্য অংগ আৰু এই লিভাৰখনে আমাৰ শৰীৰত বিভিন্ন কাম সম্পাদন কৰে, লগতে আৰু বহুতো কামৰ সৈতে জড়িত হৈ থাকে। গতিকে লিভাৰখনে স্বাভাৱিকতে আমাৰ শৰীৰটোৰ এক প্ৰধান অংগ, কিন্তু এই লিভাৰখনে এই প্ৰধান অংগ হিচাপে বহুতো কাম সম্পাদন কৰাৰ ফলস্বৰূপে লিভাৰটোৰ ওপৰত স্বাভাৱিকতেই এক প্ৰেছাৰ পৰে আৰু এই প্ৰেছাৰ যদিহে প্ৰয়োজনতকৈ বেছি পৰে তেতিয়া এটা সময়ত হয়তো লিভাৰখনে সেই প্ৰেছাৰ সহ্য কৰিব নোৱাৰা হয় আৰু লিভাৰখন লাহে লাহে অসুস্থ হৈ পৰে। গতিকে বন্ধুসকল, আমি আমাৰ শৰীৰৰ এক প্ৰধান অংগ লিভাৰখনক আমি অতি যত্নেৰে বা আমি যদিহে কোনো ধৰণৰ কষ্ট নিদিয়াকৈ ৰাখোঁ তেতিয়াহে আমি নিশ্চয় লিভাৰখন আমি সুস্থ কৰি ৰাখিব পাৰিম। কিন্তু আমি যদি কিছুমান ভুল কৰি থাকোঁ আৰু সেই ভুলৰ বাবে যদি লিভাৰখনে অতিৰিক্ত চাপ পাব লগা হয় তেতিয়া স্বাভাৱিকতে আমাৰ লিভাৰখন এটা সময়ত অসুস্থ হৈ পৰাটো নিশ্চিত। গতিকে লিভাৰখন যদি অসুস্থ হৈ পৰে তেতিয়া স্বাভাৱিকতে আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। গতিকে বন্ধুসকল, আমাৰ লিভাৰখনেনো কি কি কামত জড়িত হৈ থাকে বা কি কি কাম সম্পাদন কৰে আৰু আমাৰ লিভাৰখনেনো আমাৰ কি ভুলৰ বাবে অসুস্থ হৈ পৰে, লগতে আমি কিদৰে আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিব পাৰিম সেই বিষয়ে আজিৰ ভিডিঅ'টিত আলোচনা কৰোঁ আহক। লিভাৰৰ কামৰ বিষয়ে ক'বলৈ গ'লে আচলতে ক'ব লাগিব লিভাৰখনে আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ সকলোবোৰ কামতে লিভাৰখন জড়িত হৈ থাকে। বহুত মানুহে ভাবে যে লিভাৰখন অকল হজম প্ৰক্ৰিয়াৰ লগতে জড়িত। কথাটো ঠিকেই, কিন্তু হজম প্ৰক্ৰিয়াৰ লগত শৰীৰৰ বেছিভাগ কামেই জড়িত হৈ থাকে, কিয়নো খাদ্যই হৈছে প্ৰাণীৰ প্ৰাণ আৰু খাদ্যতেই সুস্বাস্থ্যৰ সঞ্জীৱনী মন্ত্ৰ নিহিত হৈ থাকে। গতিকে আমাৰ লিভাৰখনে প্ৰথম কাম কৰে আমাৰ খাদ্যবস্তুবোৰ হজম কৰাৰ ক্ষেত্ৰত। গতিকে এই খাদ্যবস্তুবোৰ হজম কৰাৰ ক্ষেত্ৰত আমাৰ যিবোৰ এনজাইমৰ প্ৰয়োজন সেই এনজাইমৰ লিভাৰে প্ৰস্তুত কৰি আমাৰ খাদ্যবস্তুবোৰ হজম কৰে। তাৰপিছত 2 নম্বৰ কামটো হৈছে লিভাৰখনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ষ্ট্ৰং কৰি ৰাখে। আচলতে আমাৰ শৰীৰৰ যিহেতু বেছিভাগ কামেই লিভাৰখনে সম্পাদন কৰে, গতিকে লিভাৰখনে বেছিভাগ কাম সম্পাদন কৰি আমাৰ শৰীৰটোক সুস্থ সবল কৰি ৰাখে, অৰ্থাৎ আমাৰ ইমিউনিটি ষ্ট্ৰং কৰি ৰাখে। আৰু 3 নম্বৰ কামটো হৈছে লিভাৰখনত আচলতে ফেট বা কলেষ্ট্ৰল প্ৰস্তুত কৰে। আমাৰ লিভাৰখনে আমাৰ শৰীৰৰ সকলোবোৰ কোষেই আচলতে কোষৰ যিবোৰ কোষাবৰণ বা আমাৰ শৰীৰত যিবোৰ ফেটৰ প্ৰয়োজন সেই ফেটবোৰ আমাৰ লিভাৰতে প্ৰস্তুত হয়। আৰু যদিহে আমাৰ লিভাৰৰ কিবা কাৰ্যৰ খেলিমেলি হয় তেতিয়া এই ফেট উৎপাদন প্ৰক্ৰিয়াত আচলতে খেলিমেলি হৈ পৰে, যাৰ বাবে আমাৰ তেজত কেতিয়াবা বেয়া কলেষ্ট্ৰলৰ পৰিমাণ বাঢ়ি যায় বা ট্ৰাইগ্লিচাইডৰ পৰিমাণ বাঢ়ি যায় আৰু ভাল কলেষ্ট্ৰলৰ পৰিমাণ কমি যায়। গতিকে তেনেকুৱা সমস্যাই দেখা দিয়ে। গতিকে আমাৰ লিভাৰখন সুস্থ হৈ থাকিলেহে বা আমাৰ লিভাৰখন যদি কোনো ৰোগত আক্ৰান্ত নহয় তেতিয়াহে আমাৰ শৰীৰত এই ফেট বা কলেষ্ট্ৰল উৎপন্ন হোৱা প্ৰক্ৰিয়াটো সঠিকভাৱে চলি থাকে। গতিকে বহুত মানুহে ভাবে যে কলেষ্ট্ৰলৰ সমস্যা বা ট্ৰাইগ্লিচাইডৰ সমস্যা এইটো এটা হাৰ্টৰ সমস্যাহে। আচলতে এই সকলোবোৰ সমস্যাৰ মূল হৈছে আমাৰ লিভাৰখন। লিভাৰখনতেই এই কলেষ্ট্ৰল উৎপন্ন হয় বা ট্ৰাইগ্লিচাইড উৎপন্ন হয়। আমাৰ শৰীৰত লিভাৰখনে সম্পাদন কৰা চতুৰ্থটো অতি দৰকাৰী কাম হৈছে আমাৰ খাদ্যৰ লগত যদি কেতিয়াবা টক্সিন আমাৰ শৰীৰৰ ভিতৰত সোমায় বা শ্বাস প্ৰশ্বাসৰ জৰিয়তে যদি টক্সিন আমাৰ শৰীৰত সোমায় তেতিয়া নিশ্চিতভাৱে আমাৰ শৰীৰ ক্ষতি কৰিব, কিন্তু আমাৰ লিভাৰখনে সেই টক্সিন বাহিৰ কৰি দিয়াত মুখ্য ভূমিকা পালন কৰে। গতিকে আমাৰ শৰীৰটো যাতে বাহিৰৰ টক্সিন প্ৰৱেশ কৰি দূষিত নহয় তাৰ বাবেও আমাৰ লিভাৰখনে সদায় ধ্যান ৰাখে বা আমাৰ লিভাৰখনে সেই কামটো সম্পাদন কৰি আমাৰ লিভাৰখন বা আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে। তাৰপিছত 5মটো লিভাৰৰ কাম হৈছে আমাৰ শৰীৰৰ কোষবোৰত যি মেটাবলিজিম চলি থাকে বা শৰীৰ কাৰ্য চলি থাকে, এনে শৰীৰ কাৰ্য চলি থকাৰ ফলত আমাৰ শৰীৰত যিবোৰ দূষিত বা বৰ্জনীয় পদাৰ্থ উৎপন্ন হয় সেই বৰ্জনীয় পদাৰ্থবোৰ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়াত আমাৰ লিভাৰখনে মুখ্য ভূমিকা পালন কৰে।
তাৰ পাছতেই লিভাৰখনে আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগত বা কোষবোৰত যিবোৰ মেটাবলিক কাৰ্য আমাৰ চলি থাকে আৰু এই মেটাবলিক কাৰ্যবোৰৰ বাবে আমাৰ শৰীৰত জীৱনী শক্তি উৎপন্ন হয়, এই সকলোবোৰ মেটাবলিক কাৰ্যতে আমাৰ লিভাৰখন জড়িত হৈ থাকে। বন্ধুসকল, আমাৰ লিভাৰখনে আমাৰ শৰীৰৰ এই কামবোৰ উল্লেখিত কামবোৰ সম্পাদন কৰাৰ ক্ষেত্ৰত স্বাভাৱিকতে লিভাৰখনে এটা চাপ সহ্য কৰি থাকিবলগীয়া হয় আৰু এই চাপ নিশ্চয়কৈ লিভাৰখনে সহ্য কৰিব পাৰে, যিহেতু লিভাৰখন তেনেদৰেই প্ৰস্তুত হোৱা এটি অংগ। কিন্তু যদিহে আমি লিভাৰখনে ইমানখিনি চাপ সহ্য কৰি থকাৰ পাছতো আমি আমাৰ ভুলৰ বাবে লিভাৰটোৰ ওপৰত অতিৰিক্তভাৱে আৰু কিছুমান চাপ পেলাওঁ বা জাপি দিওঁ, তেতিয়া লিভাৰখনে সেই অতিৰিক্ত চাপবোৰ সহ্য কৰিব নোৱাৰে আৰু এটা সময়ত লিভাৰখনে এই চাপ সহ্য কৰিব নোৱাৰা হৈ পৰে আৰু লিভাৰখন ডেমেজ হ'বলৈ আৰম্ভ কৰে। আৰু তেতিয়া লিভাৰখনে যিবোৰ কাৰ্য সম্পাদন কৰে বা যিবোৰ কাৰ্যৰ লগত জড়িত হৈ থাকে সেই কাৰ্যবোৰ সম্পাদন কৰাত খেলিমেলি আহি যায় আৰু সেই কাৰ্যবোৰ সম্পাদন কৰাত খেলিমেলি হয় মানে আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ সৃষ্টি হয়। গতিকে বন্ধুসকল, আমাৰ কেনে ধৰণৰ ভুলৰ বাবে আমাৰ লিভাৰখনে অতিৰিক্ত চাপ পাব লগা হয় আৰু সেই অতিৰিক্ত চাপৰ বাবে কিদৰে আমাৰ লিভাৰখন লাহে লাহে ডেমেজ হ'বলৈ আৰম্ভ কৰে সেই বিষয়ে আজি কথা পাতোঁ আহক। আমাৰ কোনবোৰ কামে আমাৰ লিভাৰখনক অতিৰিক্তভাৱে চাপ পেলাব পাৰে বা সেই অতিৰিক্ত চাপৰ বাবে আমাৰ লিভাৰখন বেয়া হোৱাৰ চান্স থাকে, সেই কামবোৰৰ ভিতৰত হৈছে 1 নম্বৰতে হৈছে আমি যদি কোনো কেমিকেলৰ সংস্পৰ্শলৈ আহোঁ। কিয়নো যিকোনো কেমিকেল বা ৰাসায়নিক পদাৰ্থবোৰ আচলতে আমাৰ লিভাৰখনে যদি অনবৰতে পাই থাকে তেতিয়া সেই কেমিকেলে আমাৰ লিভাৰখন ক্ষতি কৰিব পাৰে। বিশেষকৈ আমি যেতিয়া আমাৰ গাত বিভিন্ন ধৰণৰ পাৰফিউম মাৰোঁ, সেই পাৰফিউমৰ সেই গোন্ধটো আমাৰ নাকৰ ভিতৰেৰে সোমাই যায়, গৈ এটা সময়ত আমাৰ লিভাৰখনে পায় আৰু সেই পাৰফিউমৰ গোন্ধটো আমাৰ লিভাৰখনে অনবৰত পাওঁতে বা লিভাৰখনে ডিটক্স কৰাৰ চেষ্টা কৰোঁতে আমাৰ লিভাৰখনত এটা অতিৰিক্ত চাপ পৰে আৰু এই অতিৰিক্ত চাপৰ বাবেও এটা সময়ত লিভাৰখনে কষ্ট পাব পাৰে বা ডেমেজ হোৱা আৰম্ভ কৰিব পাৰে। ঠিক তেনেদৰে আমি কিছুমান কেমিকেলছ যেনে আমি ফ্লোৰ ক্লিনাৰ প্ৰায় ব্যৱহাৰ কৰোঁ, সেই ফ্লোৰ ক্লিনাৰৰ ভিতৰত ফিনাইল বা ব্লিচিং পাউডাৰ এইবিলাকৰ গোন্ধবিলাকে আমাৰ লিভাৰটোৱে আচলতে বাৰে বাৰে বা ৰিপিটেডলি যেতিয়া সেই গোন্ধবোৰ পাই থাকে তেতিয়া সেই ৰিপিটেডলি পোৱা গোন্ধৰ বাবে আমাৰ লিভাৰখন লাহে লাহে এটা সময়ত বেয়া হোৱাৰ চান্স থাকে। ইয়াৰ উপৰি আমি যেতিয়া কোনো ফেক্টৰীত বা কেমিকেল প্ৰস্তুত কৰা ফেক্টৰীত কাম কৰোঁ, তেতিয়া সেই কেমিকেলৰ আমি যেতিয়া সংস্পৰ্শলৈ আহি থাকোঁ তেতিয়া সেই কেমিকেল যদি আমাৰ শৰীৰৰ ভিতৰত কোনোবা প্ৰকাৰে সোমায় তেতিয়া তেনেধৰণৰ কৰ্ময়ো আমাৰ লিভাৰখন ক্ষতি কৰিব পাৰে। গতিকে বিভিন্ন ধৰণৰ এই ক্ষতিকাৰক কেমিকেলছৰ পৰা আমি সদায় আঁতৰি থকাটো আমাৰ লিভাৰখনৰ সুস্থতাৰ বাবে অতি মংগলজনক। তাৰপিছত আমাৰ লিভাৰখনত বেছি প্ৰেছাৰ পেলাব পৰা আমাৰ দ্বিতীয়টো অভ্যাস হৈছে আমি এলকহল গ্ৰহণ কৰা বা সেৱন কৰা আৰু স্মকিং কৰা। কিয়নো এলকহল নিয়মিতভাৱে গ্ৰহণ কৰা লোকৰ লিভাৰত এটা স্বাভাৱিকতেই অতিৰিক্ত চাপ পৰে আৰু এই অতিৰিক্ত চাপৰ বাবে এটা সময়ত লিভাৰখন এলকহলিক ফেটি লিভাৰত লৈ পৰ্যবেসিত হয় আৰু এইদৰে লাহে লাহে লিভাৰখনৰ ডেমেজ হোৱাটো আৰম্ভ হয় আৰু পিছলৈ গৈ লিভাৰৰ গুৰুতৰ অসুখত ভুগিবলগীয়া হয়। ঠিক তেনেদৰে স্মকিং কৰা সকলৰো লাহে লাহে বা এই অভ্যাস চলাই থকাৰ ফলত লিভাৰখন এটা সময়ত বেয়া হৈ গৈ। গতিকে আমি লিভাৰখন সুস্থ কৰি ৰাখিবলৈ হ'লে আমি এই নিয়মিতভাৱে বা অতিৰিক্তভাৱে এলকহল গ্ৰহণ কৰা অভ্যাস পৰিত্যাগ কৰা উচিত আৰু লগতে স্মকিং কৰাৰ নিচিনা অভ্যাসো পৰিত্যাগ কৰা উচিত। তেতিয়াহে আমি আমাৰ লিভাৰখন আজীৱন সুস্থ কৰি ৰাখিব পাৰিম। তাৰপিছতে আমাৰ লিভাৰখনত অতিৰিক্ত চাপ পেলাব পৰা বা আমাৰ লিভাৰখন বেয়া কৰিব পৰা আমাৰ এক বদ অভ্যাস হৈছে আমাৰ সেলফ মেডিকেশ্যন। অৰ্থাৎ আমি বেছিভাগ মানুহেই আমাৰ সাধাৰণ কিবা অসুখ বিসুখ হ'লেই যেনে চৰ্দি কাহ বা আমাৰ গাৰ বিষ আদি হ'লেই আমি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ আমি ফাৰ্মাচীৰ পৰা যধে মধে যি টি দৰৱ কিনি আনি আমি খাওঁ। এনেধৰণৰ সেলফ মেডিকেশ্যনৰ ফলত আমাৰ লিভাৰটোৱে যথেষ্ট চাপ সহ্য কৰিবলগীয়া হয়। বিশেষকৈ এই পেইন কিলাৰ জাতীয় দৰৱ যদি আমি যধে মধে খাওঁ তেতিয়া আমাৰ লিভাৰটোৱে আমাৰ অতিৰিক্তভাৱে এই চাপ সহ্য কৰিবলগীয়া হয় আৰু এনেদৰে আমাৰ এই বদ অভ্যাসটো চলি থকাৰ ফলত এটা সময়ত আমাৰ লিভাৰখন এই সেলফ মেডিকেশ্যনৰ বাবে ডেমেজ হোৱাটো আৰম্ভ হয়
আৰু এনেদৰে ডেমেজ হোৱা আৰম্ভ হৈ পিছলৈ গৈ লিভাৰখনে গুৰুতৰ স্বাস্থ্য সমস্যাত ভুগিবলগীয়া হয়। গতিকে আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰখাৰ স্বাৰ্থতে আমি সেলফ মেডিকেশ্যন এই বেয়া অভ্যাসটো আমি সম্পূৰ্ণৰূপে বাদ দিয়াটো উচিত। আমাৰ লিভাৰখনত অতিৰিক্ত চাপ পৰিব পৰা আন এক অভ্যাস বা আমাৰ আন এক খাদ্য হৈছে চেনি। এই যিটো ৰিফাইন চেনি আমি খাওঁ, আমি চাহৰ লগতে হওক বা অন্য খাদ্য বস্তুৰ লগতে হওক, আমি যি চেনি খাওঁ সেই চেনিয়ে আমাৰ লিভাৰখনত যথেষ্ট প্ৰেছাৰ পেলায় আৰু এই প্ৰেছাৰৰ বাবে এটা সময়ত আমাৰ লিভাৰখন বেয়া হ'বলৈ আৰম্ভ কৰে। গতিকে আমাৰ লিভাৰখনৰ সুস্থতাৰ বাবে আমি এই ৰিফাইন চেনিটো সম্পূৰ্ণৰূপে বাদ দিয়া উচিত। অৱশ্যে এই ক্ষেত্ৰত আমি চেনিৰ পৰিৱৰ্তে কেতিয়াবা গুড় বা অন্য মিঠা বস্তু আমি ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু এই ৰিফাইন যিটো চুগাৰ সেই ৰিফাইন চুগাৰ আমি সম্পূৰ্ণৰূপে বাদ দিয়া উচিত। আমাৰ লিভাৰখনৰ ক্ষতি কৰিব পৰা আমাৰ আন এক অভ্যাস হৈছে আমি অতিৰিক্তভাৱে নিমখ গ্ৰহণ কৰাটো বা আমি নিমখৰ পৰিমাণটো বেছিকৈ খোৱাটো। নিমখ মানে হৈছে ছডিয়াম ক্লৰাইড। আচলতে নিমখ আমি ডেইলি 3.8 গ্ৰামৰ পৰা 6 গ্ৰামহে নিমখ গ্ৰহণ কৰিব লাগে। তাতকৈ যদি আমি নিমখৰ পৰিমাণটো বেছি গ্ৰহণ কৰোঁ তেতিয়া সেই নিমখ আমাৰ লিভাৰখনৰ বাবে অপকাৰী হৈ পৰে আৰু লিভাৰখনে আমাৰ সেই নিমখৰ যিটো চাপ দিয়ে সেই চাপ সহ্য কৰিব নোৱাৰা হৈ লিভাৰখনে এটা সময়ত ডেমেজ হ'বলৈ আৰম্ভ কৰে। গতিকে আমি ডেইলি 3.8 গ্ৰামৰ পৰা 6 গ্ৰাম পৰ্যন্ত নিমখ খাব লাগে। অৱশ্যে নিমখ একেবাৰে নোখোৱাকৈ থাকিলেও আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হৈ পৰে, কিয়নো নিমখ বা ছডিয়াম ক্লৰাইড আমাৰ শৰীৰত এটা মিনিমাম পৰিমাণৰ থাকিব লাগে। নাথাকিলে তেতিয়া আমাৰ শৰীৰৰ ফাংচনৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলিৰ সৃষ্টি কৰে। সেইবাবে নিমখ আমি অতিৰিক্তভাৱে গ্ৰহণ কৰিব নালাগে। যিটো জোখত থাকিব লাগে বা জোখত খাব লাগে সেই জোখৰ পৰিমাণে খাব লাগে। আমাৰ লিভাৰখনৰ ক্ষতি হ'ব পৰা আমাৰ আন এক অভ্যাস হৈছে আমি প্ৰায়ে একেবিধ খাদ্য প্ৰায়ে গ্ৰহণ কৰি থাকোঁ। যেনে আমি আমাৰ দৈনিক যিটো খাদ্য গ্ৰহণ কৰাৰ তালিকা বা আমি বজাৰ কৰাৰ যি আমাৰ তালিকা সেই তালিকাখন প্ৰায়ে আমাৰ একেই থাকে, যাৰ বাবে আমাৰ লিভাৰখনে প্ৰায়েই একেবিধ খাদ্যকে হজম কৰে বা একেবিধ খাদ্যকে পাই থাকে, যাৰ বাবে বিভিন্ন খাদ্যৰ লগত আমাৰ লিভাৰখনৰ সম্পৰ্ক নাইকিয়া হৈ আমাৰ লিভাৰখনৰ এই ফাংচনবোৰ লাহে লাহে কমি যায়। সেইবাবে আমি প্ৰায়েই আমি বিভিন্ন ধৰণৰ খাদ্য আমি খোৱাটো অভ্যাস গঢ়ি তুলিব লাগে। আমি বিভিন্ন ধৰণৰ পাচলি যেনে গাজৰ, বিটৰুট, অমিতা বা গজালিঅলা, মগু, বুট এইবোৰ বিভিন্ন ধৰণৰ খাদ্য আমি প্ৰায়েই খাই থাকিব লাগে। নহ'লে আমি একেবিধ খাদ্যকে যদি গ্ৰহণ কৰি থাকোঁ তেতিয়া আমাৰ লিভাৰখনৰ এই যি হজম কৰাৰ ক্ষমতা সেই হজম কৰাৰ ক্ষমতাটো কমি যায়। সেইবাবে আমি পাৰিলে সপ্তাহত যেতিয়া বজাৰ কৰা হয় তেতিয়া আমি বিভিন্ন ধৰণৰ পাচলি কিনি আনিব লাগে আৰু বিভিন্ন ধৰণৰ পাচলি বা বেলেগ বেলেগ পাচলি গ্ৰহণ কৰিলে আমাৰ লিভাৰৰ হজম প্ৰক্ৰিয়াটো উন্নত হৈ পৰে। আৰু লিভাৰখন আমি আচলতে ভালে ৰাখিবলৈ হ'লে আমি আমাৰ খাদ্য তালিকাত বিটৰুট, অমিতা, গজালিঅলা, মগু বা বুট এই ধৰণৰ খাদ্য প্ৰায় ৰাখিব লাগে। তেতিয়াহে আমাৰ লিভাৰখন আমাৰ ঠিকে ৰাখি থাকিব পাৰোঁ। আমাৰ লিভাৰখন অনিষ্ট কৰিব পৰা আমাৰ আন এক অভ্যাস হৈছে আমি বেছিভাগ মানুহেই আজিকালি বেছি তেলত ভজা বস্তু যেনে ফাষ্টফুডবোৰ বা ৰেড মিটবোৰ খোৱাৰ অভ্যাস আছে আৰু এই অভ্যাসৰ বাবে আমাৰ লিভাৰখনে এটা সময়ত বেছি প্ৰেছাৰৰ মুখামুখি হ'ব লগা হয় আৰু বেছি প্ৰেছাৰৰ মুখামুখি হ'ব লগা হোৱাৰ বাবে এটা সময়ত আমাৰ লিভাৰখন লাহে লাহে নষ্ট হ'বলৈ আৰম্ভ কৰে। সেইবাবে আমি কেতিয়াও বেছি তেলত ভজা বা একেবিধ তেলতে দিনটোৰ ভিতৰত বাৰে বাৰে ব্যৱহাৰ কৰি থকা তেনেধৰণৰ তেল আমি কেতিয়াও খাব নালাগে আৰু লগতে ৰেড মিটবোৰ আমি কেতিয়াও অতিৰিক্তভাৱে খাব নালাগে। যিসকল মানুহে ৰেড মিট খোৱাৰ অভ্যাস আছে তেওঁলোকে মাজে সময়ে খাব পাৰে, কিন্তু বেছিকৈ যদি ৰেড মিট খোৱাৰ অভ্যাস গঢ়ি তোলা হয় তেতিয়া আমাৰ লিভাৰখনে আচলতে এক স্বাভাৱিকতে প্ৰেছাৰৰ মুখামুখি হয় আৰু এই প্ৰেছাৰৰ বাবে এটা সময়ত আমাৰ লিভাৰখন বেয়া হোৱাৰ চান্স থাকে। গতিকে আমাৰ এনেবোৰ অভ্যাসে আমাৰ লিভাৰখন লাহে লাহে বেয়া কৰিব পাৰে। কিন্তু যদিহে আমি আমাৰ এই উল্লেখ কৰা আমাৰ অভ্যাসবোৰ আমি যদি জীৱনশৈলীৰ পৰা আমি আঁতৰাই দিওঁ বা আমি এনেকুৱা ধৰণৰ ভুল নকৰোঁ তেতিয়া আমি নিশ্চিতভাৱে আমাৰ লিভাৰখন আজীৱন আমি সুস্থ কৰি ৰাখিব পাৰিম, ইয়াত কোনো সন্দেহ নাই। বন্ধুসকল, আমাৰ লিভাৰখন কেনেদৰে আমি আজীৱন সুস্থ কৰি ৰাখিব পাৰোঁ
সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।